ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে আমি বাঁহেৰে নদীত যেতিয়া বান্ধ দিম, যিবিলাক সুঁতি থাকিব তাত বান্ধ দিয়াৰ লগে লগে পানীৰ যিটো সোঁত বব তাৰ পিছফালে বালি পৰি 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 চৰৰ সৃষ্টি হৈ যায় আৰু লাহে লাহে সেই কেনেলটো বন্ধ হৈ যায়। তো সেই ভিত্তিত আমি ভাবিছোঁ যে বাঁহৰ লগত যদি আৰু বস্তাৰ ব্যৱস্থা কৰোঁ আৰু বেছি মজবুত হ'ব আৰু স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পাৰিম বুলি আমাৰ এটা দৃঢ় বিশ্বাস।